আইমাতৃ ভকত বৈষ্ণৱসকলৰ মুখত হৰিধ্বনি। জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। হৰিনামেৰে মুখৰিত হৈ বৈকুণ্ঠপুৰীত পৰিণত কন্যকা। পাঁচ হাজাৰৰো অধিক আইমাতৃ আৰু ভকত বৈষ্ণৱৰ খেৰকটা উৎসৱ। জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ চৌপাশ মুখৰিত হৈ পৰিল হৰিনামেৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইমাতৃ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ অংশগ্ৰহণ কৰে খেৰকটা পৰ্বত। শিশুৰ পৰা ডেকা বৃদ্ধলৈকে অংশগ্ৰহণ কৰে এই খেৰকটা পৰ্বত। হৰিনাম জুৰি আনন্দ মনেৰে খেৰ কাটিছে সকলোৱে। আগন্তুক 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে এনেদৰেই ভকত বৈষ্ণৱ একত্ৰিত হোৱা পৰিলক্ষিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনখন তেজপুৰ জিলাৰ আতিথ্যত জামুগুৰি নাহৰবাৰী ধলাইবিল পথাৰত অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় ধ্বজা বহন কৰি আমি লৈ আহিছোঁ আৰু আজি আমি নৰা কটা খেৰ কটা উৎসৱৰ আমি আয়োজন কৰিছোঁ। জিলাখনৰ প্ৰায় 3000 ভকত বাপ বান্ধৱ আই মাতৃ সেৱক সেৱিকা ইয়াত উপস্থিত হৈছে। আমি আহ্লাদিত হৈছোঁ। আমি নিশ্চয়কৈ আশা কৰিম যে আগত সময়ছোৱাত আমাৰ এনেধৰণৰ সহযোগিতাই বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতাৰে আমি 95 সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰিম। উল্লেখ যে এসময়ত সন্দেহযুক্ত নাগৰিকৰ দপদপনি আছিল এই চৰ-চাপৰি অঞ্চলত। পৰৱৰ্তী সময়ত বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত এই বৃহৎ ভূমিখণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে এই ভূমিখণ্ডত অনুষ্ঠানৰ বাবে উপযোগী কৰি তোলাৰ বাবে বিধায়কগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে। বিঘা মাটিত যি বিস্তীৰ্ণ এলেকা অবৈধ বাংলাদেশী তথা সন্দেহযোগ্য নাগৰিকৰ দপদপনিত এই অঞ্চলত সন্ত্ৰাসিত হৈ আছে, তাৰ পৰা মুক্ত কৰি আজি যে এই কন্যকা বহুভূমিকী পাওঁতে শংকৰ সংঘৰ দৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ কাৰ্যসূচীৰ বাবে যি খেৰকটা উৎসৱৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন হোৱাৰ ক্ষেত্ৰত যি বিধায়ক মহোদয়ে পদক্ষেপ লৈছে নদুৱাৰ সমষ্টি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আনহাতে আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত খাদ্যৰ বাবে প্ৰয়োজনীয় সকলো শাক পাচলি তথা শস্য সামগ্ৰী কন্যকা বহুমুখী পামত জৈৱিকভাৱে উৎপাদন কৰি যোগান ধৰা হ'ব বুলি ভৰলীপৰীয়া কন্যকা বহুমুখী পামে জানিবলৈ দিয়ে। এই 95 সংখ্যক অধিৱেশনৰ বাবে যি খাদ্য সামগ্ৰী ইয়াত প্ৰস্তুত কৰি ইয়াৰ পৰা যাতে সেই অধিৱেশনত দিব পাৰে তাৰ কাৰণে বিধায়ক মহোদয়ে এটা পৰিকল্পনা কৰিছে, যাতে সম্পূৰ্ণ খাদ্য সামগ্ৰী বাহিৰৰ পৰা যাতে খাদ্য সামগ্ৰী নাহে তাৰ কাৰণে তেখেতে এটা চিন্তা চৰ্চা কৰি এটা পৰিকল্পনা লৈছে আৰু তাৰে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। আনহাতে শংকৰ সংঘৰ সৈতে একত্ৰিত হ'ল ইছলাম ধৰ্মী লোক। ভাগৱত পাঠৰ লগতে গীতা পাঠ শুনে বুলিও কয় লোকজনে। গুৰু এজনেই, গতিকে ধৰ্ম ভেদ নকৰি ইছলাম ধৰ্মৰ লোকসকল আহিছে শংকৰ সংঘৰ অধিৱেশনৰ এই খেৰকটা উৎসৱত। মই ঢেকেজুলিৰ পৰা আহিছোঁ, ঢেকেজুলি সমষ্টিৰ মানুহ। মই খেৰ কাটিবলৈ আহিছোঁ। আপুনি ইছলাম ধৰ্মৰ লোক হৈ আপুনি সংঘৰ এনে মানে ভাল লাগে, আমি পচন্দ কৰোঁ আৰু ভাল লাগে। আমি আগৰ পৰাই লাগি ভাগি থাকোঁ এইবিলাকত। য'তে কিবা হয়, যদি ভাগৱত পাঠ হয়, ক'ৰবাত যদি গীতা পাঠ হয়, মই যাওঁ, কিন্তু মই শুনো।
সংঘৰ আৰু অলপ চলপ বুজি পাওঁ আৰু দুই এটা কথা আৰু আমাৰ ধৰ্মৰ লগত মিলেও ভালকে কথাবিলাক মিলি যায় নামবিলাক ইফালে ইফালে হয় কিন্তু কথাবিলাক মিলি যায় চব একেই ঈশ্বৰৰ বস্তু আমি আৰু ভিন্ন বুলি ভাবা নাই আজি খেৰ কাটিছে আপুনি খেৰ কাটিব আহিছে আমি এইটোৱে কৈ থাকোঁ যে ধৰ্মটো দুইটাই একেই হৈ আছে একেই কথা একেই বাণী একেই গুৰু ক'ব গ'লে কাৰণ গুৰু আমাৰ গুৰুৱে যি দিছে নিয়ম নীতিবিলাক শংকৰ গুৰু সেইবিলাকেই দিছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট শ্ৰীমন্ত